নমস্কাৰ বন্ধু বান্ধৱীসকল আমাৰ গাঁৱৰ সমাজত খেতিটোৱে মেইন নহয় জানো হেহে আমি আজি আমাৰ নভুই পাতিছো মানে ন গোছ লোৱা বুলি কওঁ আমি আজি আমাৰ ন গোছ লৈছো বলকচোন তেন্তে আমাৰ পথাৰদ আপোনালোককো দেখুৱাও আৰু বছৰটো কাৰণে আমি আসলতে খেতি কৰিলো আৰু এইয়া আমি এতিয়া বৰ্তমান কঠিয়া তুলি আছো আজি কঠিয়া তুলিছো 5 জনী মানুহে আজি 5 জনী মানুহে তুলি আমি কাইলৈ নভুই পাতিম হেহে আপোনালোকৰ আগত মোৰ খেতি দৰা আপোনালোকক দেখুৱাবলৈ ললো আৰু এইখিনিতে কথা এটা কওঁ বহুতে কৈ থাকে মোক কাম বন নাই নেকি এতিয়া খেতি দিন খেতি কৰ খেতিত লাগ এনেকে কয় আসলতে মই নিজেই নিজৰ কৰ্মখিনি নিজেই কৰি খাওঁ আনেতো কোনো কৰি নিদিয়ে ন হেহে মই নিজৰ বছৰৰ ভাতটো এনেকৈ বছৰেকৰ মূৰত নিজৰ মাটিডোখৰ নিজেই খেতি কৰি খাওঁ কাৰণ সকলো কামতে মই পাকৈতে তথাপিতো যেনিবা সোশ্যাল মিডিয়াত কিবা এটা দিওঁ আৰু হেহে কিছুমান মানুহে বৰ অসভ্যকে মেছেজ কমেন্ট সমূহ দিয়ে হেহে ভাল নালাগে আৰু গতিকে আমি মানুহ ৰূপে জন্ম লৈছো সকলোৱে মানুহ ৰূপে আচাৰ ব্যৱহাৰ বিলাক কৰিব লাগে নহয় জানো এই দৰা হৈছে আমাৰ কঠিয়া দৰা এই দৰা তুলি শেষ কৰিব লাগিব আৰু শেষ কৰিলে আমাৰ এই মাটি দুচিতা আছে দুচিতা কাৰণে হৈ যায়গৈ আজি জিপজিপকে বৰষুণ দি আছে আসলতে তুলনি কিজনীও ভালে পাইছে বৰষুণ দি থাকিলে ঠাণ্ডাৰ বতৰ কৰি থাকে হেহে কঠিয়া তুলিবলৈ ভালে লাগে ময়ো লগতে কঠিয়া তুলিলো আৰু অহা কালিলৈ আপোনালোকক দেখুৱাই আছো আমাৰ আসলতে মাটি বহুত বেছি নহয় কিন্তু বছৰৰ ভাতটোৰ কাৰণে হৈ যায় হেহে বছৰৰ ভাতটো খাবলৈ আমি এনেকৈ নিজেই নিজৰ কামখিনি কৰি লওঁ আৰু বেলেগে কৈ থাকে যে কাম খেতি কৰ আমুক কৰ বা কিবা কৰ আমি যিখিনি নিজৰ কৰ্ম সেইখিনি আনে নকলেও কৰোঁ কিন্তু তাৰ উপৰিও যে আমি এনেকৈ সোশ্যাল মিডিয়াত কিবা এটা কৰিব পাৰিছো হেতুহে যথেষ্ট কিন্তু যিসকলে কাৰোবাক দেখি এই কমেন্ট এটা পটককে দি যায় যে বেয়াকৈ তেওঁলোকৰ আসলতে স্বভাৱটোৱে তেনেকুৱা তেওঁলোকক কি বুলি কম বাৰু মই একো ভাষাই বুজি নাপাওঁ আসলতে তেনেকুৱা আসাম আছে যিসকলে আনৰ কিবা এটা হোৱা দেখিব নোৱাৰে আৰু এটা কথা এইখিনিতে মনত পৰিছে আৰু কিছুমান পুৰুষ আৰু কিছুমান মহিলা ইমান বেয়াকৈ কমেন্ট লিখিব পাৰে আচৰিত তেওঁলোকে আসলতে নিজৰ শিষ্টাচাৰ বোলা বস্তুটো নাই নেকি আসলতে আমাৰ সমাজখন এনেকৈ কিছুমান এইবোৰ সেক্সুৱেল প্ৰবলেম যে হয় পুৰুষসকলে আসলতে মহিলাক কেনেকৈ সন্মান কৰিব লাগে হেতু আসলতে বুজিয়ে নাপায় হেতু অকল মুখেৰে ক'লে যে তেওঁলোকৰ ভাষা বা মানুহটো তেনেকুৱা হেতু নহয় কিন্তু হেতু মানুহটোৱে তেনেকুৱা ইহঁতে লিখিত ৰূপে ইমান বেয়াকৈ কমেন্ট দিব পাৰে আৰু তেওঁলোক মানুহজন কিমান কেনেকুৱা হ'ব পাৰে হেতু আসলতে বুজিবলৈ বাকি নাথাকে কিছুমান ফেক একাউন্টৰ পৰা আহে তেওঁলোকে ভাবে ফেক একাউন্ট খুলি আমি কমেন্ট কৰিছো কোনেও গম নাপায় কিন্তু তেওঁলোকৰ স্বভাৱটো যে উদং হয় হেতু তেওঁলোকে ভাবি নাপায় আৰু মইনো বিশেষ কি কম বলক তেতিয়া আমাৰ আজি কঠিয়া তুলি শেষ হওঁ অৱস্থা মানে আমাৰ 3 টোপোলা কঠিয়া তুলিলে 3 পাৰিলো 3 টোপোলাৰ ভিতৰত আমি আসলতে 2 টোপোলা কঠিয়া তুলিম আৰু এটোপোলাটো আমাৰ বেছি হ'ব সেই এটোপোলাটো আমি বিক্ৰী কৰিব পাৰিম এইবাৰ অলপমান কঠিয়া আসলতে তিৱাটো বেছি হৈ গ'ল হেহে তুলি থৈ দিলো এয়া আমি কঠিয়া তুলিলো আৰু এই দখৈটো আছে এদখৈ তুলি শেষ কৰি মই এতিয়া আমাৰ পোৱালিজনী আৰু মই 9 গোছ লবলৈ লৈছো কাৰণ এইফালে আমাৰ বাই আছে হাল আৰু আমি এনেকৈ কচু গছ ৰুই এখনি তামোল কটা তামোল আৰু এগছি ধূপ জ্বলাই আমি ভগৱানক স্মৰণ কৰি প্ৰত্যেক বছৰে 9 গোছটো লওঁ এনেকৈ এয়া মই ধূপ জ্বলাইছো জুইচলা আসলতে নিয়া নাছিলো লাইটাৰতে জ্বলাম বুলি ভাবিছিলো কিন্তু লাইটাৰটো জ্বলাব পৰা নাছিলো পিছতে জ্বলাব পাৰিলো এয়া দেখিছানে
মই ধূপগছ জ্বলাই আপোনালোকক দেখুৱাই আছোঁ। এইয়া ধূপগছ জ্বলাই মই এতিয়া গোছ ল'বলৈ ল'লোঁ। আপোনালোকৰ ফালে কেনেকুৱা নিয়ম নীতিবোৰ আপোনালোকে জনাবচোন। প্ৰত্যেকৰে এটা এটা নিয়ম থাকে নহয় জানো। সেয়েহে ময়ো আমাৰ আচলতে ডাঙৰসকলে যেনেকৈ দেখুৱালে তেনেকৈ নিয়মটো এতিয়ালৈকে পালন কৰি আছোঁ। আৰু এনেকৈ ধূপগছ জ্বলাই আৰু তামোল এখন আৰু কচু গছ এজোপা ৰুব লাগে বুলি আমাক পোনপ্ৰথমতেই দেখুৱালে আৰু কি বুলি ক'ব লাগে প্ৰাৰ্থনা এটা গায়। সেই তেনেকৈ আমি আচলতে নিয়মটো কৰি আমি গছ লওঁ। আপোনালোকৰ ফালে কেনেকুৱা কমেণ্ট কৰি জনাবচোন। এয়া মই এতিয়া ধান ৰুইছোঁ দেখিছেনে। আৰু মই ৰোৱাৰ পাছত এয়া ৰোৱনীসকলে ৰুব আৰু মই গছটো লৈ আচলতে দিছোঁ। আৰু আমাৰ পোৱালীজনীয়ে ৰুইছে দেখিছেনে। দেখিছেনে তাই কেনেকৈ ৰুইছে। আচলতে সৰুৰ পৰাই ল'ৰা ছোৱালী এনেকৈ পথাৰলৈ নিব লাগে। আমাৰ ল'ৰা ছোৱালীবোৰ আচলতে সৰুতে পথাৰত নামিবলৈ নিদিলোঁ আৰু এতিয়া সেয়েহে সিহঁতি পথাৰত নামিবলৈ অলপ আফচোচে পায়। সেইকাৰণে খেতিয়ক যিহেতু পথাৰত সৰুৰে পৰা নামিবলৈ দিব লাগে। আৰু এজনী কণমানি আহিছে, তাই দেখিছেনে আমাৰ ইয়াতকৈ একে সমবয়সৰ হ'ব, কিন্তু তাই অকলৈ বোকাত তেনেকৈ খোজকাঢ়ি যাব পাৰে। আৰু আমাৰ এই অকণমানো অকলে কাঢ়িবই নোৱাৰে দেখিছেনে। একে সমান বয়সৰ, সেয়েহে সৰুৰ পৰা ল'ৰা ছোৱালী অলপ টান হ'বলৈ এৰি দিব লাগে। তেতিয়াহে বোকা মাটি সকলোতে মিলি তেওঁলোকৰ আচলতে মিলি যায়, এডজাষ্ট কৰিব পৰা হৈ যায়। সেয়েহে মই আপোনালোকৰ আগত মোৰ পথাৰডৰাৰ লগতে এই কথাষাৰ ক'লোঁ। ভাল লাগিলে মোৰ ভিডিঅ'টো লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আৰু মই এতিয়া পোৱালীজনী থ'বলৈ আহিছোঁ আৰু ৰোৱনীসকলে ৰুইছে। আৰু এই কণমানিজনীয়ে চাব দেই কেনেকৈ ৰুব। আচলতে তাই ৰুব নাজানিলেও আহিবলৈ লাগে, সেয়েহে লৈ আহিছে। এয়া দেখিছেনে আইতাকৰ লগত তাই ধুনীয়াকৈ গৈছে আৰু এয়া প্ৰথম গছটোৱে এনেকৈ দিছে। তাই আচলতে পাছলৈ এনেকৈ পাৰিব আৰু মন থাকিলে সকলো পাৰে। সেয়েহে আপোনালোকক এই কণমানিজনী ভিডিঅ'টো দেখুৱাই দিলোঁ। ভাল লাগিলে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। চাই থাকক তেতিয়া ভিডিঅ'টো শেষলৈকে। ধন্যবাদ।